আসসালামু আলাইকুম শ্ৰদ্ধা বন্ধুসকল সকলোলৈ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই অসমবাসীক আৰু ঈদুল আজহা অকল এটা উৎসৱে নহয় ই হ'ল ত্যাগ সাহস আৰু সত্যৰ ওপৰত আত্মসমৰ্পণৰ এক পাঠ শিক্ষা দিয়ে আজি অসমত মুছলমানৰ ওপৰত যি এক দুৰ্যোগ চলাই থকা হৈছে আজি মুছলমান যি আত্মপৰিচয়ৰ সংকটত ভুগিছে গতিকে এনেকুৱা সময়ত আমি যদি লক্ষ্য কৰোঁ যে ইব্ৰাহিম আলাইহি ৱাছাল্লাম তেতিয়াৰ সময়ত যেতিয়া নেকি তেওঁৰ ওপৰত আটাইতকৈ কঠিন সময় এটা কঠিন মুহূৰ্ত জাপি দিয়া হৈছিল ঠিক সেই কঠিন মুহূৰ্তৰ সময়তো কিন্তু তেওঁ সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁৰ আদেশ পালন কৰিছিলে গতিকে ৰাজনীতিৰ নামত ভয় বা ৰাজনীতিৰ নামত যি বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে এই ঈদৰ পৰা আমি শিক্ষা লোৱাৰ প্ৰয়োজন আৰু ঈদত অকল যে আপোনাৰ পহু ত্যাগ এটা পহু কুৰবানী কৰা সেইখিনি নিবিচাৰে মহান সৃষ্টিকৰ্তাই কেতিয়াও ঈদৰ এই ত্যাগ যদি বিচাৰে আপোনাৰ ভিতৰত থকা ভয় আপোনাৰ ভিতৰত থকা নীৰৱতা আৰু আপোনাৰ ভিতৰত যি আমি এটা বিভাজনমুখী যি ৰাজনৈতিক যি প্ৰপাগণ্ডা এইবিলাক ত্যাগ কৰাৰ সময় আহিছে আমাৰ ঈদে আমাৰ কুৰবানী ঈদে আমাক কি শিকায় ত্যাগ কৰিবলৈ শিকায় গতিকে আমি এই ঈদৰ জৰিয়তে আমাৰ ভিতৰৰ পৰা ভয় আমি ত্যাগ কৰিব লাগিব আমি যে এই নীৰৱ থাকোঁ আমি যি আমাৰ ভিতৰত ওপৰত যেতিয়া অন্যায় হৈ থাকে তেতিয়াৰ সময়ত যে আমি নীৰৱতা অৱলম্বন কৰোঁ সেই নীৰৱতা ত্যাগ কৰিব লাগিব তাৰ লগে লগে আমাৰ মাজত বিভাজন সৃষ্টি কৰিবলগীয়া বা বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰা যি ৰাজনৈতিক প্ৰপাগণ্ডা সেই প্ৰপাগণ্ডাক আমি উফৰাই পেলাব লাগিব গতিকে এই কুৰবানী ঈদ এই ঈদুল আজহাৰ পৰা আমি সেই ত্যাগৰ শিক্ষাটো গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আৰু আমি আগন্তুক সময়ত এই ঈদৰ যি উৎসৱ এই উৎসৱৰ সময়ত ভাতৃত্ববোধৰ এনাজৰীৰে ঐক্যবদ্ধ হৈ আমাৰ নিজৰ পৰিচয়ৰ কাৰণে আপোচবিহীন সংগ্ৰাম তাৰপিছত এক নীৰৱতা ভংগ কৰি অন্যায়ৰ বিৰুদ্ধে মাত মাতাৰ যি এটা পৰিৱেশ গঢ়ি তুলিব লাগিব আৰু এজন গৌৰৱী ভাৰতীয় নাগৰিক হিচাপে আপুনি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে বসবাস কৰাৰ কাৰণে আপুনি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰস্তুত হ'ব লাগিব গতিকে এই ঈদৰ সময়ত আমি প্ৰত্যেকেই আমাৰ ভিতৰৰ পৰা ভয় আমাৰ ভিতৰৰ পৰা যি নীৰৱতা আমাৰ ভিতৰৰ পৰা যি এক বিভাজনমুখী ৰাজনীতিৰ যি প্ৰপাগণ্ডা এই গোটেইখিনি ত্যাগ কৰি এক ভাতৃত্ববোধেৰে ন্যায়ৰ হকে যুঁজ দিয়াৰ কাৰণে প্ৰস্তুত হোৱাৰ দৰকাৰ এইখিনি আহ্বান ৰাখি সকলোলৈ আকৌ এবাৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ